আজি এটি সৰু ৰেমেডি ক'ব বিচাৰিছো ৰেমেডি হয় একেবাৰে ঘৰত ব্যৱহৃত বস্তুৰে কৰিব পাৰিব আৰু হেয়া ৰেমেডি বিশেষত যদিহে ঘৰত কোনো ৰোগী বহু দিন ধৰি ধৰক ৰোগীয়া ব্যক্তি থাকে যিসকলৰ ট্ৰিটমেন্ট কৰি আছে কিন্তু একো বেমাৰ ওলোৱা নাই হয় না কেতিয়াবা যে ইটো পিছত হিটো বেমাৰ হৈ আছে বা আমি খুব বেছি নেগেটিভ ফিল কৰো ডাউন ফিল কৰো ভয় লাগি থাকে ইয়াৰ পিছত কি হ'ব কিয় ইমান বেমাৰে পাইছে তেনেকুৱা ধৰণৰ কেতিয়াবা এনেকুৱাও ভাব হয় না যেতিয়া এনেকুৱা ধৰণৰ বেমাৰ একেৰাহে হৈ থাকে বা ব্যৱসায়ত লছ হয় পঢ়া শুনা ল'ৰা-ছোৱালী হঠাৎ পঢ়িব মন নকৰা হৈ যায় তেনেকুৱা ধৰণৰ হলে আমাৰ মনত পটককে নিজকে ভাব কৰো না কোনোবা কিবা কৰিলে নেকি হয়তো কৰিব পাৰে বা নকৰিব পাৰে গটিকে মই বিশেষকৈ বৰ ব্ল্যাক মেজিক কৰা নকৰা এইবোৰৰ ওপৰত ভিডিও প্ৰস্তুত নকৰো কিন্তু যদি আমি পোহৰৰ পূজা কৰো নিশ্চয় অন্ধকাৰো থাকিব যিহেতু দিনৰ পিছত ৰাতি হয় ৰাতিৰ পিছত পুনৰ দিন হয় যদি আমাৰ ভগৱান আছে কবাত না কবাত নেগেটিভ এনাৰ্জিও থাকিব গতিকে হে নেগেটিভ এনাৰ্জিখনৰ বিষয়ে ক'ব বিচৰা নাই ক'ব বিচাৰিছো যে তেনেকুৱা ধৰণৰ যদি ফিলিংস হৈ থাকে তেতিয়া হলে আপুনি ঘৰত কি এনেদৰে নিজৰ ওপৰত কিছু ক্ৰিয়া কৰিব যাৰ দ্বাৰা বেমাৰ আজাৰো দূৰত থাকিব আপোনাৰ মনৰ মানে হতাশা ভাৱটো নাইকিয়া হ'ব মনৰ ভয়বোৰ নাইকিয়া হ'ব লগতে ল'ৰা ছোৱালীৰ ধৰক পঢ়া শুনাক লৈ যিবোৰ অস্থিৰতা থাকে হেবোৰ নাইকিয়া হ'ব গতিকে আপুনি ব্যৱহাৰ কৰি চাব পাৰে খুব বেছি এফেক্টিভ হয় একেবাৰে আপোনাৰ পকেট ফ্ৰেন্ডলি আৰু ঘৰত পোৱা বস্তুৰে আপুনি ব্যৱহাৰ কৰিব পাৰিব আপোনাক লাগিব নিমপাত 10টা নিমপাত সকলোৰে ঘৰত প্ৰায় থাকে যদি কাৰোবাৰ ঘৰত নাই ইজিলি अवेलेबल বিচাৰিলেই পাব নিমপাত 5টা তেজপাত 10টা নিমপাত 5টা তেজপাত 5টা লং 5টা ইলাচি হেউজিয়া ইলাচিটো আৰু 5টা কৰ্পূৰৰ টুকুৰা বা গোটা গোটা কৰ্পূৰ টেবলেট কৰ্পূৰ থাকে বা বেসিক্যালি ভাল হয় যদি ভীমসেনি কৰ্পূৰ লয় আৰু যদি ভীমসেনি কৰ্পূৰ अवेलेबल নহয় অসুবিধা হয় তেতিয়াহলে নরমাল যিবোৰ পূজাৰ দোকানত কৰ্পূৰ পায় হেয়া আপুনি হয় 5 টুকুৰা নহয় 5টা টেবলেট তেনেকৈ আপুনি লব 5টা আৰু অকমান হিন্দুৰ এই গুটেখিনি বস্তু আপুনি কিবা থাল এখনত বা মাটিৰ প্লেট এখনত লৈ পেলাই জ্বলাব আৰু যিজন মানুহৰ এনেকুৱা ধৰণৰ হৈ থাকে যিবোৰ মই অকমান আগতে কলো হে মানুহজনক বহাই লৈ তেওঁৰ মূৰৰ পৰা ভৰি লৈ এন্টি ক্লকৱাইজ 7 বাৰ ঘূৰাব এন্টি ক্লকৱাইজ 7 বাৰ তেওঁৰ মূৰৰ পৰা ঘূৰালে আৰু গুটে ঘৰটোতে ওম হং হনুমন্তে নমঃ প্ৰথমতে তেওঁ তাত ঘূৰালে ঘূৰাই যেতিয়া থাকিব এন্টি ক্লকৱাইজ যেতিয়া 7 বাৰ ঘূৰাব তেতিয়া ওম হং হনুমন্তে নমঃ বুলি ক'ব আৰু তাৰ পিছত হে যিখিনি বস্তু জ্বলাইছে হে আপুনি যিমান সময় জ্বলি থাকে সেই সময় সোৱালৈ আপুনি ঘৰৰ আশেপাশে ঘৰটোৰ বা ৰুমটোতে আপুনি ওম হং হনুমন্তে নমঃ বুলি কৈ পেলাই আপুনি গাই যাব আৰু বস্তুখিনি নুমুৱা শেষ হৈ নোযোৱালৈ ওম হং হনুমন্তে নমঃ বুলি গাই যাব এয়া একেৰাহে 21 দিন কৰক 21 দিনৰ পিছত দেখিব যে আপোনাৰ ঘৰৰ অৰা খুব বেছি পজিটিভ হৈছে মনৰ ভয়বোৰ নাইকিয়া হৈছে বেমাৰ আজাৰৰ ৰাস্তা দেখিব যে ট্ৰিটমেন্টে কাম দিছে বা কেতিয়াবা হয় না ট্ৰিটমেন্ট নকৰিব লগাও হৈ যায় বা তেনেকুৱা নিজে নিজে ভাল পাই আহিছে বা যিবোৰ ট্ৰিটমেন্ট লৈ আছে তেওঁলোকৰ ধৰা কাম দিছে আপোনাৰ ফাললৈ আৰু এই মানে আপোনাৰ ফেভৰত কাম কৰিছে তেনেকে ধৰণৰ ৰিজাল্ট আপুনি পাব আৰু এটা বেষ্ট ওয়ে আছে ইয়াক আৰু অলপ এক্টিভ কৰিবৰ কাৰণে একেবাৰে সহজ ঘৰত আপুনি সেই সময়ছোৱাত যেতিয়াৰ পৰা আৰম্ভ কৰিব মানে সামগ্ৰীখিনি গুটাই লৈ মানুহজনক বহাই লৈ পেলাই যেতিয়া বহাব বা যেতিয়া জ্বলাব ধৰিব আৰু তাৰ আগমুহূৰ্তত আপুনি হনুমান চালিসা এখন আপুনি যিকোনো ঠাইত আপুনি বা সেই মানুহজনে শুনাকৈ বজাব ধৰিব হনুমান চালিসা বজাই ললে তাৰ পিছত আপুনি ওম হং হনুমন্তে নমঃ বুলি গাব আৰু এই বিধিটো কৰি চাওক 21 দিন একেৰাহে কৰক ষ্টাৰ্টিং কৰোতে মঙ্গলবাৰ কৰিব পাৰে বা শনিবাৰ কৰিব পাৰে আমি মঙ্গলবাৰে কৰিব বেছিকৈ কওঁ গতিকে 21 দিন মঙ্গলবাৰৰ পৰা একেৰাহে কৰক চাব আপোনাৰ ঘৰত থকা সৰু ব্লকেজবোৰ নাইকিয়া হ'ব হেয়া দৰকাৰ হলে মানিটৰী ব্লকেজে হোক নাইবা ব্ল্যাক মেজিক ব্লকেজে হোক নাইবা পঢ়া শুনাক লৈ বাধাই থাকক যি হোক হেয়া আপোনাৰ লাহে লাহে নাইকিয়া হ'ব ধৰিব গতিকে কৰি চাওকচোন একেবাৰে আপোনাৰ ঘৰত পাকঘৰত পোৱা বস্তু সামগ্ৰীখিনিৰে কৰিব পাৰিব কেৱল মাত্ৰ দৰকাৰ হ'ব আপোনাৰ ভগৱানৰ ওপৰত শ্ৰদ্ধা আৰু নিজৰ ওপৰত শ্ৰদ্ধা যে যি প্ৰবলেম হৈ আছে তাৰ পৰা মই ওলাই যামে আৰু এইটো হল ওলোৱা ৰাস্তা এইটো কৰিলে মই ওলাই যাব পাৰিম গতিকে আশা ৰাখিছো সকলোৱে ভালে ৰাখক ভালে থাকক বেমাৰ আজাৰে নুচক যদি কিবা বেমাৰ আহিছে সকলো আঁতৰি যাওক হনুমানজীৰ কৃপাত ধন্যবাদ